হেল্ল' গাইজ, গুড মৰ্ণিং। অন্য এটা ব্লগলৈ স্বাগতম জনালোঁ আজি। আৰু আজি আমাৰ এতিয়া সৰু সুৰাকৈ এটা পাৰ্টি চলি আছে মানে কিহৰ পাৰ্টি শেষলৈকে গম পাব। আজি ভিডিঅ'টো চাই থাকক, বহুত ইণ্টাৰেষ্টিং হ'ব। আজি ভিডিঅ'টো চাই থাকিব। তাৰপাছত ইপিনে আমাৰ কাটি আছে আজি কোমোৰা। আজি মানে একদম ব্ৰইলাৰ লগত কোমোৰা হ'ব। আজি পাৰ্টিটো কিহৰ আছিলে কৈ দে। হা পাৰ্টিটো আজি কিহৰ? হা মাংস খোৱাৰ পাৰ্টি। ইপিনে আমাৰ মাংস কাটা হৈ গ'ল, আলু কাটা, পিঁয়াজ কাটা, জলকীয়া ঠাৰি গুচোৱা হৈ গ'ল। আৰু এইপিনে গেছটো নজ্বলাই হৈ থাকিলে। তাৰপিছত এইপিনেতো এতিয়া মটৰ গৰম কৰি থকা হৈছে, মানে মটৰ সিজাই থকা হৈছে। এয়া উতলি আছে। আৰু এইপিনে আহি গ'ল মটু। আজি কি কাম আছে? কাম আছে ন? পিছত ভিডিঅ'টো চাই থাকিলে গম পাব। লাহে লাহে এতিয়া কামটো হ'ব আৰু বৰ্তমান চুৰু হ'ব আৰু এই পাৰ্টিখন আজি কিহৰ কাৰণে দিয়া হৈছে কৈ দে। পাৰ্টিখন ময়ো ভালে গমেই পোৱা নাই দিয়ক। শেষলৈকে ভিডিঅ'টো চাই থাকিলে গম পাব কেনে চাই গম পাব। শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব সকলোৱে। আপোনাৰ ক'ৰবাত যোৱা ক'ৰবাত খোৱা কিবা এটা বোলে হৈছিলে বোলে, তেনেকৈ আমি ক'ব নোৱাৰোঁ। যেতিয়া কামটো হ'ব আগতে আমি ক'ব পাৰিম। এতিয়া আমি লাহেকৈ ক'ব পাৰিম। আমাৰ ইপিনে পাৰ্টিটোৰ এতিয়া যোগাৰ কৰি থকা হৈ আছে বৰ্তমান। এয়া হৈছে আহি গ'ল, মেইন মানুহ কেইজন আহিছে। ইপিনে আহি গ'ল আমাৰ মেইন মানুহ কেইজন। মালিকক দেখুৱাই দিবি, ফটো মাৰি ল। নাই, ভিডিঅ' বনাই আছো মানে মই ভিডিঅ' বনাই আছো। এনেকৈ পূজা কৰিবলৈ ক'ব লাগিব। অঁ, এইপিনে খুন্দা খুন্দি চলি আছে এতিয়া। লাষ্টত ভাঙি পিটি লাষ্টৰ কথাখিনি ইন্দে ক'ব একদম ভাঙি পিটি কি আছিলে কামটো। মানে এতিয়াতো আমি এনেই ধেমালিটো পাৰ্টি বুলি কৈ আছোঁ। এতিয়া মানে ধোৱা ধুই কৰি আছে বৰ্তমান এতিয়া। কি ইভাগে আমাৰ যোগাৰ পাতি হৈ গ'ল। এতিয়া যাব লাগিব পুখুৰীত। অঁ, যাব লাগিব আকৌ। আমি চবেই যাব লাগিব এতিয়া পুখুৰীত গা ধুব লাগিব। মেইন কথাটো কৈ দিবি দেই মামাই। মই একদম পুৰা লাইভ চলাই আছো, গম পাইছ না? ইউটিউবত যাব এইটো ভিডিঅ'। নহয়, এইটো যে অৰুণাচলৰ মানুহখিনি যে আমাক যে গৰু খুৱাই দিছে জানি বুজি, সেইকাৰণে অৰুণাচলৰ মানুহে যদি ভিডিঅ'টো চাই গম পাক, মানে যাতে আমাক হিন্দু মানুহক গৰু মাংস নোখোৱাই মানে, হয় ন? ভিডিঅ'টো মানে সেইটো কাৰণে এতিয়া ভিডিঅ'টোত মানে মই কোৱা নাছিলো এতিয়া পাৰ্টি দি আছো বুলিয়ে কৈ আছিলো। এতিয়া মানে মেইন কথাটো এয়া আমাৰ এয়া মামাই ক'ব এতিয়া। কৈ দে কিহৰ কাৰণে আজি পৰাচিত কৰা হৈছে। তাতে ন এতিয়া দেখাই পালে গম পালেই হ'ল আৰু। অঁ, কি চিষ্টেম কি কৰা হয়। ডাঙৰ ডাঙৰ হাতী ভৰি নামি ল'ব নোৱাৰো। তাত এবাৰ সোমাই যাব উঠি থাকি তাত কুকুৰাটো এনেকুৱা সোমাই যায়।
এখন দে দিন এখন এখন দেখো এখন কালিতো কোনো হাৱা নাখায় একো নাই ইমান ৰ'দ লাগে চগাই দি মানুহটো ঠাণ্ডাটো ঠাণ্ডা লাগে ডাঙৰ খাও লাগিলে মোৰ এতিয়া মোৰটো আদায় হৈ গ'ল এতিয়া তুন্দৰহে পাৰি উদ্গাৰটো বাম হৈ যায় গাঁঠে ধোৱা হাতৰ পাহৰা হৈ গ'লগৈ ঐ মানুহ এতিয়া ইয়াত গা ধুনি দেই হয়নে গা ধুব লাগিব এইটো হৈ যাব মোৰতো পাৰিবি নাই গা ধুবলৈ উঠি যাক আগফালে এনেকৈ ভাল লাগিছে মানুহ পাঁচটা থিয় হৈ থাক কি কৰিলেও ক'তো কি মাইকো আৰু চাৰিনি মাৰিবই নালাগে অনুমান মাৰিছিলে এইবাৰ মোৰ ঈশ্বৰৰ কপালতে দে পিঠিতে খেয়ে দে ওপৰত অ মজা এজন হৈ গ'ল এবাৰ আজৰি লাষ্ট এজন আছে এই যে থৈ দে চবতে ছটিয়া বগৰা এটা চুঙা পেলাই সেইডালে পেলা নাই হৈ লৈ আছে ক'ত পেলাব লাহে লাহে আজি আমাৰ পৰাচিত কৰা হৈ গ'ল আজি হৈ গ'ল আমাৰ সম্পূৰ্ণ উদ্ধাৰ কৰা হৈ গ'ল দুখ বিপদ যাতে নহওক আৰু একদম পুৰা ক্লিয়াৰ চাফা হৈ গ'ল আজি পৰা আজি পৰাচিত ক্লিয়াৰ হৈ গ'ল আমাৰ আৰু এতিয়া আমি পূজা পাঠ কৰি পৰাচিত উদ্ধাৰ কৰি পেলাই আহি অলপ ৰেষ্ট লৈ আছোঁহি আৰু এতিয়া খোৱা বোৱা কৰিব লাগিব আমাৰ এতিয়া খোৱা বোৱা চব হৈ গ'ল ৰাইজক বিদায় দি দিলোঁ এতিয়া খোৱা বোৱাটোৰ ভিডিঅ' কৰা নহ'ল এতিয়া আমি বহি আছোঁ কাহিনীটো মানে ফুল কাহিনীটো কোৱাই নাছিলোঁ গৰু মাংস খোৱাৰ কাৰণে পৰাচিত কৰা হৈছিলে মালিকে কৈছিলে ছাগলী মাংস বুলি ছাগলী মাংস নিচিনাটো লগা নাছিলে আমাক সেইটো কাৰণে পৰাচিতটো কৰি লৈছোঁ মানে গৰু মাংস হয় নেকি বুলি বাকী আজিলৈ ইমানেই আছিল ভিডিঅ'টো বাহিৰত গ'লে আপোনালোকক সজাগত হৈ থাকিব